আজি এজনৰ মানে ৱাৰিঙৰ কাম দেখাবলৈ ওলাইছোঁ আপোনালোকক। এইটো হৈছে আমাৰ ঘৰৰ ওচৰৰে সঞ্জীৱ বুলি ল'ৰা এজনৰ ৱাৰিঙৰ কাম। একচুৱেলি ইয়াত মানে ইয়াতে আছে 1 2 3 4 5 4টা পইণ্ট আছে আৰু এটা হ'ল প্লাগৰ পইণ্ট। ইয়াত মানে 4ডাল পজিটিভ তার টানিলে হৈ যায়। মানে যিডাল মানে যিটো পইণ্ট আছে সেই পইণ্টলৈ মানে 4ডাল তার টানিলে হৈ যায়। আৰু প্লাছ ইয়াত আহিব এডাল নিউট্ৰেলৰ তার আৰু এডাল আহিব আপোনাৰ যিটো আমাৰ হেৰি ইনভাৰ্টাৰ সেইটো, আৰু প্লাছ যিডাল মানে ডাইৰেক্ট মানে পজিটিভ আছে ফেজ, সেই ফেজডাল আহে। ইয়াত আপোনালোকে দেখাই পাইছে ইয়াত কেইডাল আছে টোটেল 1 ডাল 2 ডাল 3 ডাল 4 ডাল 5 ডাল 6 ডাল 7 ডাল 8 ডাল 9 ডাল 10 ডাল 11 12 13 14 15 16 17 18 19 20 এই 3ডাল টানিছে ফেজ, এই 3ডাল ফেজ আৰু এইকেইডাল হৈছে নিউট্ৰেল। এইকেইডাল নিউট্ৰেল আৰু এটা পইণ্টতে এই 3ডাল দিছে কি আৰ্থিং, য'ত নেকি একচুৱেলি এই ৱাৰিং ক্ষেত্ৰত মই নিজে ৱাৰিং কৰোঁ। এইবোৰ যিবোৰ তাৰমানে আমাৰ পইণ্ট থাকে, এই যিটো লাইটৰ পইণ্ট আছে এই লাইটৰ পইণ্টত একচুৱেলি আমাৰ কি কৰা যায়, তাতে 2ডাল তার এডাল ফেজ যাব এডাল নিউট্ৰেল যাব, আৰু তাৰ পৰা আকৌ যিডাল নিউট্ৰেল থাকে নিউট্ৰেলডালৰ পৰা কাট কৰি আকৌ বেলেগ এডাল নিউট্ৰেল জইন দি সেইটো আমাৰ বেলেগ পইণ্টত লৈ যোৱা হয়। এনেকৈ তাৰমানে যদি ৰুম এটাত 4টা মানে পইণ্ট থাকে, 4টা পইণ্টৰ কাৰণে এডাল নিউট্ৰেল আমি ইউজ কৰোঁ, আৰু প্লাছ যিকেইডাল ফেজ থাকে ফেজকেইডাল ডাইৰেক্ট বৰ্ডলৈ আমি টানি দিওঁ। এনেকৈ ৱাৰিং কৰিলে অকল ইয়াত কেইডাল তার আহিব জানে আপোনালোকে, ইয়াত মাত্ৰ 7ডাল তাৰহে ইয়াত এই বৰ্ডখনত আহে। যি 7ডাল তাৰৰ ক্ষেত্ৰত ইয়াত ইউজ কৰিছে টোটেল 20ডাল তার। গতিকে আপোনালোকে ভাবক এটা সামান্য সৰু ৰুম ৱাৰিং কৰিলে কিমান তাৰৰ খৰচ হয় এনেকৈ ৱাৰিং কৰিলে। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ তাৰ যিমানে আপোনালোকে ব্যৱহাৰ কৰিব বেছিকৈ সিমানে কিন্তু আপোনালোকৰ লাইনৰ বিল আহিব বেছিকৈ। কাৰণ কি ইয়াত প্ৰতিডাল তাৰে আপোনাৰ লাইনটো ইয়ালৈ বৰ্ডখনলৈ কেৰি কৰে। গতিকে যিমান বেছি তার ইউজ কৰিব সিমানে বেছি আপোনাৰ এই বৰ্ডখনলৈ লাইন কেৰি হ'ব, আৰু ফলত কি হ'ব মিটাৰত আপোনাৰ বেছিকৈ বিল দেখাব। গতিকে সাৱধানে আপোনালোকে ৱাৰিং কৰিব, আৰু ৱাৰিঙৰ ক্ষেত্ৰত এই যিখিনি মানে কাম আছে যিমান পাৰি কমকৈ তার ইউজ কৰাৰ ব্যৱস্থা কৰিব, আৰু প্লাছ যিডাল ফেজ থাকে সেইডাল 1.5 mm ইউজ কৰিলে হৈ যায়, আৰু বাকীবিলাক যিমান আছে সকলোবিলাক তাৰমানে অনলি 1 mm তার ইউজ কৰিলে হৈ যায় আমাৰ সাধাৰণ যিবোৰ মানে ৱাৰিং আছে সেইবোৰৰ ক্ষেত্ৰত।